মাজুলীত মানস ৰবিনৰ সংগীতানুষ্ঠানৰ তদন্ত মাজুলী আউনীআটী মণিকাঞ্চন ৰংগী ক্ষেত্ৰত কেন্দ্ৰীয় মুকলি বিহুত উত্তপ্ত পৰিস্থিতি চুক্তিমতে ধন দিব নোৱাৰাৰ বাবেই বহু পলমকৈ অনুষ্ঠিত হয় মানস ৰবিনৰ সংগীতানুষ্ঠান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু আউনীআটীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কেন্দ্ৰীয় মুকলি বিহুত আছিল মানস ৰবিনৰ সংগীতানুষ্ঠান কিন্তু উদ্যোক্তাই চুক্তি কৰিও দিবলগীয়া ধন দিব নোৱাৰাৰ বাবেই বহু পলমকৈ অনুষ্ঠিত হ'ল মানস ৰবিনৰ সংগীতানুষ্ঠান একাংশ দৰ্শকে বহু সময় অপেক্ষা কৰাৰ পিছতো অনুষ্ঠান আৰম্ভ নোহোৱাৰ বাবে পৰিস্থিতি উত্তপ্ত কৰি তোলে মানিবও নালাগে নামানিবও নালাগে হা মই এইখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তিত আকৌ মই নকৰোঁ কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ কোনোবা মানুহে কথা পাতিছে কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই গতিকে কথাটো মই কৈ দিছোঁ খোলাকৈ কৈ দিছোঁ হ'লনে এতিয়া আমাক এটা সময় দিছিলে আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ হা বা বোলে মানুহৰ কবিনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে এনেকুৱা নেকি নহয় নহয় সময়তে পাইছোঁ তেনেকুৱা ৰেকৰ্ড আছে মাজুলীক খুব ভাল পাওঁ মাজুলী এজনী ছোৱালীয়ে খুব পালে লিখা মানুহ গতিকে তোমালোকে বেছি হেৰি নকৰিবা এতিয়া কথাটো হ'ল কি আমি যিহেতু গান গাওঁ মই অকলে গান নাগাওঁ মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে এই মস্ত এটা চাউণ্ড চিষ্টেম লগাইছিলে দেখিছা এইটো ভাড়া কিমান হ'ব গম পাইছা গতিকে যথেষ্ট টকা পইচা খৰচ হয় গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ মোৰো বাধ্যবাধকতা থাকে কাৰণ কেলৈ সেই মানুহখিনিক ময়ে পইচা দিব লাগিব নহয় তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই হা মোৰ লগত কথা পাতিহে আহিছে এই মানুহখিনিক কোনে পইচা দিব লাগিব মই পইচা দিব লাগিব প্ৰগ্ৰেম হওক বা নহওক আজি যে চাউণ্ড চিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল তাক মই পইচাটো দিব লাগিব দিব পাৰিলেহে মই গাওঁ বা মই মানুহ যদি দিব নোৱাৰোঁ মই এটা ধূৰ্ত হ'ব লাগিব হয় নহয় তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে ইমানটো পইচা ল'বা তেওঁ আজি আহিছে তেওঁ কাম কৰিছে তেওঁ পইচাটো মই পাৰিশ্ৰমিকটো মই দিব লাগিব বাকী মই নিজে পাওঁ বা নেপাওঁটো পিছৰ কথা এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক আনকি মানে এডভান্সটো আজি দিম কালি দিম আজি দিম কালি দিম কৰি আছিলে সেই মমেণ্টত ক'লে যে আপুনি আহক আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম হ'লনে তাৰপিছত কথাটো শেষ হ'ব লাগিব তাৰপিছত তেওঁলোকে ভুল চাগে যোগাৰ কৰিব নোৱাৰিলে কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম তাতকৈ মই ফ্ৰীকৈ গান গাম যা মই গুচি আহিছোঁ এই হাফ পেনে গুচি আহিছোঁ মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয় বাকী অন্য কথাবোৰ দূৰত পোৱা এতিয়া কেইটা হৈছে এটা হৈছে হয় নহয় আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে ক'ৰবাত 1 বজাত উঠাই ক'ৰবাত 2 বজাত থাকে হা গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল সৰ্বটোক মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা বিদেশৰ ল'ৰা নহয় মই মাজুলীক ভাল পাওঁ আহিছিলোঁ তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পাবহেঁতেন কিন্তু দিব যিহেতু নোৱাৰিলে আহিলোঁ যেতিয়া কি কৰিম গায়ে যাওঁ নে কি এতিয়া হ'ল এতিয়া শুনা বিহুখন পাতে মানুহে মৰম চেনেহ বিলাক চবেই নাচিম আৰু এইবোৰ বাকী কথা বাদ দিয়ে বাকী কথা
ফেৰীখন পাৰ হৈ আহিছোঁ। মাৰপিট কিয় লাগিছে? মাৰপিট নকৰিবা, এতিয়া মৰমৰ মাজত মাৰপিট কিয় কৰিছে? মাৰপিট কিয় কৰিছে? হ'ব আৰু বহুতো এটা মই এটা কমিটি বিচাৰি ফুৰিছোঁ। সকলো শান্ত হ'ব লাগে আৰু চব আহি যাব। এতিয়া ঘৰৰ ওচৰৰ মানুহ মাজুলী চব ঘৰত যদি বহিছে চব আহিব। আমাৰ মিউজিক বজাৰ লগে লগে চব আহি যাব। প্ৰশাসনকো কৈছো দেই, বৰ হেৰি কৰিব নালাগে, চবে মৰম চেনেহৰ মাজতে থাকিলে হ'ল এতিয়া। এটা কথা কৈছো শুনা, মই গানটো যেতিয়া লিখিছিলো, আমি যেতিয়া যোৰহাটৰ পৰা ফেৰীয়ে পাৰ হৈ আহিলো, ফেৰীয়ে পাৰ হৈ অহাৰ পাছত ইমান দূৰ ফেৰীয়ে পাৰ হৈ আহি তাৰপিছত গাড়ীত উঠিলো। গাড়ীত উঠাৰ পাছত গাড়ী আহি ভাবিলো আৰু মাজুলীত ভৰি দিলো আৰু একদম বিৰাট ভাল লাগিছে। জীৱনত প্ৰথম মাজুলীলৈ আহিছো। তাৰপিছত যেতিয়া দৰিয়া ঘাটটো পালোহি, তেতিয়া তাত দলং আছিল, নাও এখন আছিল। তেতিয়া মানে বিৰাট খং উঠিছে। ইমান দূৰ ডাঙৰ নৈখনৰ কাৰণে বাৰু ফেৰীত আহিব লাগে মাজুলী ৰাইজে, সেইটো বুজি পালো। কিন্তু এই সামান্য দৰিয়া ঘাটটোৰ দলং এখন কিয় হ'ব নো? তেতিয়া মোক দেখুৱালে একো মানিবও নালাগে, নামানিবও নালাগে। মই এইখন ঠাইৰ অতিথি, মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি। চুক্তিত আকৌ মই নকৰোঁ, কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ। কোনোবা মানুহে কথা পাতিছে, কথা মৰ্মে আমি আহিছিলোঁ।